চেনেলৰ সাংবাদিকতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি কলাকতা উচ্চতৰ মাধ্যমিক খেলপথাৰ প্ৰাংগণত আমি দুদিনীয়া বাৰাত্যত কাৰ্যসূচীৰে আমি বাহন অনুষ্ঠিত কৰিছিলোঁ আৰু আজি তাৰে অন্তিম দিন আৰু এই অন্তিম দিনত আজি আমি আমাৰ শেষৰ কাৰ্যসূচী যি মুকলি সভা সেই মুকলি সভাৰ ইতিমধ্যে আমাৰ শেষ অৱস্থাত আমি উপনীত হৈছোঁ। আজি খুব ভাল লাগিছে। আজি এইকাৰণে ভাল লাগিছে আমি আজি চাওতাল উন্নয়ন সন্থা মাঝি মণ্ডল আৰু চাওতাল মহিলা সমিতি সকলোৱে একত্ৰিত হৈ যি মঞ্চ আমি গঢ়িছিলোঁ এই মঞ্চৰ যোগেদি আমি বিশিষ্ট অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। সকলো অতিথি আমাৰ মাজত আহি আমি ভবাতকৈও অতি সুন্দৰ ধৰণে অধিক ভাল ধৰণে আমাক যি উৎসাহ উদ্দীপনা আজি আমাক দি থৈ গ'ল খুবেই আমি ভাল পাইছোঁ আৰু আমি আশাতকৈও আমি মানুহ মানে কল্পনা কল্পনা কৰিব নোৱাৰাকৈ আজি মানুহ যথেষ্ট গোট খাইছে। গতিকে ৰাইজৰ যি সঁহাৰি ৰাইজৰ যি মৰম চেনেহ আজি আমি লাভ কৰিছোঁ তাৰ কাৰণে খুবেই আমি ভাল লাগিছে, আনন্দ পাইছোঁ আমি। আৰু আমাৰ ইয়াৰ যোগেদি এটাই বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি যিহেতু একত্ৰিত হৈ আমি এটা মঞ্চ এটা গঢ়িছোঁ আৰু এই মঞ্চৰ যোগেদি আমাৰ এটা বাৰ্তা চৰকাৰলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমাৰ যিহেতু এই উৎসৱটি আজি পৰ্যন্ত চৰকাৰে আমি যি ধৰণে পাব লাগিছিলে আমি এটা বন্ধৰ দিন আমি খুবেই দাবী জনাইছিলোঁ, কিন্তু আজি পৰ্যন্ত আমি কোনো ধৰণৰ বন্ধৰ আমি পোৱা নাই। কিন্তু আশাবাদী আমাৰ যি দাবী আমাৰ ভাবিছোঁ যি আমাৰ যি দাবী এই দাবী আমাৰ খুব সোনকালে আমাৰ চৰকাৰে পূৰণ কৰিব, এইখিনি আমি আশা কৰিছোঁ। আৰু ইয়াকে কৈ আপোনালোকে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাহা সন্মিলন আয়োজন কৰিছে। আজি দ্বিতীয় দিনাৰ অন্তিমটো দিন, কি ক'ব বিচাৰিব বাহা সন্মিলনৰ? ঠিক আছে, আজি আমাৰ দ্বিতীয় দিনাৰ বাহা যিখিনি আমাৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমাৰ শোভাযাত্ৰাৰ পিছৰ কাৰ্যসূচী আমাৰ ৰাতি মুকলি সভা। এই মুকলি সভাৰ বিশিষ্ট অতিথি সন্মানীয় ব্যক্তিসকল যিখিনি ইয়াত বক্তব্য ৰাখিলে তাৰ ভিতৰত আমাৰ চাওতালৰ যিটো বাহা সন্মিলন, এই বাহা সন্মিলনত আজি বাহা সন্মিলনখন আমি বচাই ৰাখিবলৈ আমাৰ চাওতালসকলে আজি যথেষ্ট কষ্ট কৰি আছে। আৰু ইয়াৰ যোগেদি আমি বাৰ্তা দিব বিচাৰিছোঁ যে চৰাইদেউ জিলা চাওতাল উন্নয়ন সন্থা বা চাওতাল মাঝি মণ্ডল মহিলা সমিতিয়ে আজি বাহা সন্মিলন আয়োজন কৰিছে। আৰু ইয়াৰ যোগেদি আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আজি চাওতালসকলৰ নিজৰ পৰম্পৰাগত বাহা, এই বাহাত আজি প্ৰগ্ৰেমখন পাতিছে আৰু এই বাহাৰ যোগেদি আজি নিজৰ ভাষা, নিজৰ কলা, নিজৰ কৃষ্টি আজি বচাই ৰাখিব বিচাৰিছে। আৰু ইয়াৰ যোগেদি নিজৰ যিটো চাওতালৰ অল্ড চিকিটো বচাব লাগিবই বুলি বিচাৰিছে। যিহেতু আমাৰ অল্ড চিকি আমাক চৰকাৰে 2003 চনৰ 22 ডিচেম্বৰ তাৰিখে যিটো আমাৰ অষ্টমতে স্বীকৃতি দিছে, আৰু লগতে এই বছৰ আমাৰ এপ্ৰিল মাহৰ পৰা যিটো পঢ়াম বুলি সুবিধা দিছে, কিন্তু আজি সুবিধা দিছে বুলি কৈছে, কিন্তু আমাৰ একদম লিখিতভাৱে আমাৰ দিবই লাগিব বুলি আমি দাবী কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি চৰকাৰ দাবী কৰিছে যে আমাৰ চাওতালসকলৰ যিটো মাটি বাৰী, এই মাটি বাৰী যাতে চৰকাৰে কিছু জেগাত যিটো আমাৰ লুটপাট কৰি আছে সেইটো যাতে কেতিয়া হ'ব নোৱাৰে। আৰু আমি চৰকাৰক আমি দাবী কৰিছোঁ যে আমাৰ খুব সোনকালে আমাৰ চাওতালসকলক যাতে স্বীকৃতি দিয়ে যেন, আৰু দাবী কৰিছোঁ চাওতাল হিচাপে মৰ্যাদা দিব লাগিব আমি দাবী কৰিছোঁ। তো সানাম কোকে ইংসেনখন জোহার তাহিনা তেহেন চৰাইদেউ জিলা চাওতাল উন্নয়ন সন্থা আর মাঝি মণ্ডল আর মহিলা সমিতি উদ্যোগতে তেহেন বাহা সম্মেলন পাতাও করিনা আরে নাপায় কথা तेहन दिसम रिंग आतु रिंग गोंके महाशय को तेहन बाहा सम्मेलन को नेल के हेक कना को नवा जुगेदी तेहन सावताल को तेहन जगाव जनाव सने कोनाले आले के जे तेहन आले बाहा सम्मेलन जुगेदी के सारा आसाम को जाते
बड़ाई मको अब बाहा बंजा लगे बाहा जुगीदी दोंग लगड़े सोहराय दासाय एने सेरें बचाव लगे तबे खान अब सावताल हिसाब जीवित तहना नवा जुगीदी के अब ऑल चिकी अब बंजाओ तहन लगे और अब भाषा बंजाओ तहन लगे और अब एसटी नाम लगे एटा एटा दिसम रिंग हर जखन एसटी को नाम का अब नाम लगे और अब सानाम दिखिनी अब जगह जगह हासा को मेना तबना ना हासा को जते सरकार बाको रेज दाड़े लगा कते आले हासा हासा रगे तहन मामेते मेन कते नुआ जुगे दिगे आले मेन होय कना जोहार गे।